জুবিনদাৰ বাবে ভাইৰেল হৈছিল অভিনেতা দেৱ। কিন্তু জুবিনদাক অন্তিমবাৰৰ বাবে চাবলৈ নাহিল জুবিনদাৰ পৰিয়ালৰ এই সময়ছোৱাত সংগ দিবলৈ। হয়, এইগৰাকী পশ্চিমবংগৰ অভিনেতা তথা লোকসভাৰ সাংসদ দেৱ ভাইৰেল হৈছিল মন মানে না আৰু আইনা মন ভাঙা আইনা দুটি গানৰ জৰিয়তে, আৰু সেইবোৰ গান গাইছিল জুবিন গাৰ্গে। অৰ্থাৎ জুবিন গাৰ্গৰ গানৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল দেৱ, আৰু তাৰ পাছতে পশ্চিমবংগৰ লগতে সকলো ভাৰতবাসীয়ে চিনি পাইছিল দেৱক। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত দেৱক দেখা নাপালে অসমৰ বা ভাৰতৰ ৰাইজে জুবিন গাৰ্গৰ বাসগৃহত অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ অহা, অথচ আজিলৈকে জুবিন গাৰ্গৰ বাসগৃহতো আহি পৰিয়ালক সংগ নিদিলে এইগৰাকী দেৱে। ইয়াৰ পাছতে সামাজিক মাধ্যমত হাজাৰ লোকে দুখ প্ৰকাশ কৰি জুবিন গাৰ্গৰ অনুৰাগীসকলে কৈছে, সঁচাকৈ দেৱে পাহৰিলে নেকি জুবিন গাৰ্গক।